সনাতন হিন্দু ধৰ্ম সমাজ হোজাই জিলা সমিতিৰ ৩২তম বাৰ্ষিক অধিৱেশনৰ লাইখটা স্থাপন। সনাতন হিন্দু ধৰ্ম সমাজ হোজাই জিলা সমিতিৰ ৩২তম বাৰ্ষিক অধিৱেশনৰ বৃহস্পতিবাৰে লাইখটা স্থাপন কৰা হয়। কেন্দ্ৰীয় সমিতি আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত উক্ত অধিৱেশনৰ মূল তোৰণৰ লাইখটা ভাগ স্থাপন কৰা হয়। অহা ৭ আৰু ৮ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে সনাতন হিন্দু ধৰ্ম সমাজ হোজাই জিলা সমিতিৰ ৩২তম বাৰ্ষিক অধিৱেশনখনি হোজাই জিলাৰ ২ নং কাকি নাৰায়ণপুৰত অনুষ্ঠিত কৰা হ'ব। য'ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আউনীআটী সত্ৰ মাজুলীৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামী। অধিৱেশনখন সমূহ ধৰ্মপ্ৰাণ ৰাইজক নিজৰে ধৰ্মীয় অনুষ্ঠান বুলি ভাবি দেহে-কেহে লাগি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। এইটো আমাৰ হোজাই জিলা সনাতন হিন্দু ধৰ্মৰ ৩২তম অধিৱেশন আহি আছে। অহা ফাগুন মাহৰ ২২ আৰু ২৩ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে আমাৰ এই অধিৱেশন ভাগ অনুষ্ঠিত হ'ব। আজি মূল তোৰণৰ লাইখটা ভাগ আমি কেন্দ্ৰীয় সমিতি তথা উদযাপন সমিতি নাৰায়ণপুৰ আৰু বিষ্ণুপুৰৰ সমাজৰ যৌথ প্ৰচেষ্টাত এই কাৰ্যসূচীটো সম্পূৰ্ণ কৰা হৈছে। আজি আমাৰ কাৰ্যসূচী এইটোৱে আছে, লাইখটা স্থাপন কৰাৰ। ইয়াৰ পাছতে আমি বাকী কাৰ্যসূচী আমাৰ প্ৰচাৰ পত্ৰিকাত যি কাৰ্যসূচী সমাজৰ মাজলৈ আমি প্ৰচাৰৰ কাৰণে এৰি দিছোঁ, এই প্ৰতিটো কাৰ্যসূচী সফল ৰূপায়ণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব উদযাপন সমিতি তথা কেন্দ্ৰীয় সমিতি। আৰু মই এইখিনিতে আজি সমাগত হোৱা লাইখটা স্থাপনৰ স্থলীত সন্মানীয় ব্যক্তিসকলক এটা বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ যে যাতে আহি থকা অধিৱেশন ভাগত প্ৰত্যেকে নিজৰ অধিৱেশন ভাগ নিজৰে এটা ধৰ্মীয় অনুষ্ঠান বুলি ভাবি দেহে-কেহে লাগি যাতে আমি সাফল্যমণ্ডিত কৰিব পাৰোঁ, তাৰ কাৰণে মই হোজাই জিলা সনাতন হিন্দু ধৰ্মৰ জিলা সমিতিৰ সভাপতিৰ তৰফৰ পৰা আপোনালোকক বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ। মাজুলী সত্ৰৰ ডেকা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী তেখেতে হ'ব মুখ্য অতিথি। লামডিং সমষ্টিৰ বিধায়ক শিৱকুমাৰ মিশ্ৰ ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ।